হে কৃষ্ণ কৃষ্ণ নাথ কর পরিত্রাণ, তনু না বুড়িয়ে নাহিকে জ্ঞান। তনু মানে দে, নাও মানে নৌকাই, জীবন নৌকাখন মোর বুড়িয়াই গল, মোর জ্ঞানেই হল তুমি পরম সত্যৰ মই বিচ্ছুৰিত অংশ। তোমাৰ পৰা আহি তোমাকেই মই চিনি নাপালো। এই আত্ম উপলব্ধি যিজনে কৰিব পাৰে তেওঁ বুজিব যে আমি কোনো নহয়, আমি প্ৰত্যেকে একোটা একোটা ভাৱৰীয়া। কোনোবা শক্তিয়ে আমাক ইয়ালৈ কিছুদিনৰ কাৰণে আনিছে। এই ভাৱৰীয়াবিলাকে যদি নিজক অনুভৱ নকৰে, ভাওটোৱে সত্য বুলি ভাবে, তেতিয়াহ'লে সেইটোৱে অজ্ঞান আৰু আন্ধাৰ। এই মায়াৰ সংসাৰখনত মায়া মাধুৰীত পৰি থাকিলে নহ'ব। মায়া মাধুৰীৰ পৰা তৰণৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে আমাক লীলা মাধুৰী দিলে। শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, ৰাস লীলা, লীলা মাধুৰী দিল। ৰাসলীলাৰ দুৱাৰখন খুলি দি ক'লে এইটো জীৱ আত্মা আৰু পৰমাত্মাৰ মহামিলন। আৰু লীলা মাধুৰী শেষ কৰি তেওঁ কি দিলে? বেণু মাধুৰী। বেণু মানে বাঁহী। সোণৰ বাঁহীটো জ্বৰ, বাঁহৰ বাঁহীটো কিন্তু জ্বৰ। আমাৰ নৰদেহটো এটা জ্বৰ বংশী। সেই বাঁহৰ বা সোণৰ বাঁহীটোত যেনেকৈ 7টা ফুটা থাকে, আমাৰো এই নৰজৰ বংশীটোত 7টা ফুটা আছে। 2 চকু, 2 নাক, 2 কাণ আৰু তুণ্ড মুখখন। ইয়াত সৰজ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত, নিষাদ সপ্তসুৰীয়াৰ পৰা নিগৰিত হয়। এই নৰজৰ বংশীটো বজাই আছে তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়ক নাথ জগা। আমাক বুজাবৰ কাৰণে আমাক কাঠৰ, শিলৰ, মাটিৰ বনাই দিছে। কৃপালু গুৰু শংকৰদেৱে গোটেই ভাৰত দুবাৰকৈ ভ্ৰমণ কৰি আহি ভাৰতৰ পৰা একো নানিলে। আজি বৃন্দাবন, মথুৰা, হৰিদ্বাৰ, জগন্নাথ য'তেই নাযাওক কিয় কাঠৰ, শিলৰ মূৰ্তি আছে। তাৰ যিবিলাক বৈষ্ণৱ আছে সেইবিলাকে ৰঙা কাপোৰ পিন্ধে, উৰে, দাড়ি গোফে, ভবকাৰ, ফটো লয়, বৈষ্ণৱ বুলি কয়। গুৰুজনাই কিন্তু দুবাৰ কৈ গ'ল, তাৰে এটা বস্তুও নানলে। বাটত আহি থাকোঁতে মনত ভাবিলে মাত্ৰ, মোৰ অসমৰ জনগণ বোকা পানীৰ মাজত খেতি বাতি কৰে, বোকাত কিন্তু পদুমৰ জন্ম হয়, মোৰ ভকতৰ বস্ত্ৰ বগা। আনহাতে আন এটা চিন্তা কৰিলে, পুৰুষ কিন্তু এজনেই, তেওঁৱেই পৰম পুৰুষ, তেওঁৱেই ভগৱন্ত। পুৰুষ হলে বাকীবিলাক সকলো প্ৰকৃতি। তেতিয়াহ'লে পুৰুষবিলাকো প্ৰকৃতিৰ দৰে। আমি নিজক পুৰুষ বুলি নকওঁ, দাড়ি মোচ সকলো কাটি দিলে আমিবিলাক প্ৰকৃতি। আগৰ দিনত খপাও, আজি আমি বস্ত্ৰখন আইসকলৰ দৰে লৈছো, তেতিয়াহ'লে প্ৰকৃতি আৰু পুৰুষ এই দুটাৰ নিয়ন্ত্ৰণটো তেওঁৱে কৰে। যি আধ্যাত্মিক দৰ্শন আমাৰ অসম ভূমিলৈ আনি কৃপালু গুৰুজনাই দিলে, এয়া আমি কেইজনে উপলব্ধি কৰিলো। স্বয়ং ভগৱন্ত যাবৰ পৰত উদ্ধৱক ক'লে, হে প্ৰাণবান্ধৱ উদ্ধৱ, তুমি মোৰ লগত আৰু যাব নালাগে, কালানল কলিকাল আহি আছে, জগত ধ্বংস হৈ যাব, মই তোমাৰ হাতত ভাগৱত ধৰ্ম দিম। প্ৰভু তোমাক পাম ক'ত? মোক ভাগৱতত পাবা। কৃপালু গুৰু শংকৰদেৱে অসম ভূমিত মূৰ্তি নাৰাখি তেওঁ ভাগৱতত পোৱা বুলি কোৱা কাৰণে দশম থোৱা কৰিলে। আৰু ৰজা নৰনাৰায়ণত বাদত জিতিবৰ কাৰণে হাতী মাৰি ভুৰুকাত ভৰোৱা শেষত গুণমালা থোৱা কৰিলে। তেতিয়াহ'লে আমাৰ গুণমালাই বা দশমে কথা কয়,
কিন্তু মূৰ্তিটো ভাঙি দিলে কথা নকয়। চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰোঁতে সোণৰ ভগৱানবিলাক বস্তাত লৈ গ'ল, কিন্তু এটা ভগৱানেও নামাতিলে। আৰু ভাঙতেও সোণাৰীয়ে কোনো মাত নুশুনিলে। কিন্তু কীৰ্তন আৰু দশম যদি মেলি চায়, তাত কিন্তু লগে লগে পাব ৰাম নিৰঞ্জন পাতক ভঞ্জন। তেতিয়াহ'লে ইয়াৰ গুৰুত্ব বা ইয়াৰ তত্ত্ব উপলব্ধি কৰিবলৈ এখন সমাজ গঢ়িছিল কৃপালুগুৰু শংকৰদেৱে। আৰু সেই সমাজখনক আগবঢ়াই নিবৰ নিমিত্তে নামঘৰৰ উৎপত্তি হ'ল। গুৰুজনাই দুই ভাগে ক'লে যে আমি সমূহ ৰাইজে একত্ৰিত হৈ বহিবৰ কাৰণে আমাক নামঘৰৰ প্ৰয়োজন। কিন্তু সাৱধান, এই নামঘৰেও কিন্তু কথা নকয়। আমাৰ দেহবিলাকো একোটা একোটা নামঘৰ বুলি ক'লে মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। এই দেহ নামঘৰটোক মই নামঘৰলৈ ৰূপান্তৰিত কৰিব লাগিব। কাৰণ এই দেহৰ পৰাহে নাম ওলায়, এই দেহটোৰ পৰাহে মই উপলব্ধি কৰিব পাৰোঁ, আত্ম উপলব্ধি কৰিব পাৰোঁ। এই দেহৰ পৰাহে মই চৰাচৰ জগতৰ সকলো জীৱৰ প্ৰতি দয়া, ক্ষমা, মমতা, স্নেহ, কৰোণা এইবিলাক উপলব্ধি কৰিব পাৰোঁ। অৱশ্যেই সমাজ এখনক ধৰি ৰাখিবৰ কাৰণে অনুশীলনৰ গৃহ হিচাপে নামঘৰৰ আৱশ্যকতা আছে। কৃপালু গুৰুজনাৰ দিনত কোৰ্ট কাছাৰী এইবিলাক থানা নাছিল, নামঘৰতে সকলো কাম কৰিছিল। গুৱাপান দি আঁঠু ল'বলৈ দি ইজনে সিজনক আঁকোৱালি ল'বলৈ কৈছিল। আজিৰ পৰা ঈৰ্ষা আৰু অসূয়া নাই, তেতিয়াহ'লে বিচৰালয়ৰ নামঘৰতেই হৈছিল। ইমান উদাৰ চিত্তেৰে নামঘৰত সমাজ এখনক আগবঢ়াই নিব পৰাকৈ একোটা দেহ নামঘৰ থাকিব লাগিব। ইয়াত সৎ মনোভাৱ থাকিব লাগিব। আমি এই মনোভাৱেৰে আগবাঢ়ি আহিব পাৰিলেহে আচলতে দেহত থকা এই বেয়া কৰ্মবিলাক আমি আঁতৰাব পাৰিম। ইয়াতো ক'লে ছয় উৰ্মি আত্মা সাত ধাতু চাল শাখায়ে অষ্ট প্ৰকৃতি দশ বায়ু পাত ইষ জীৱ দুই পক্ষী থাকে আতনীতি। আমাৰ তাতে সকলো আছে। এই সাত ধাতু ছাল এই গোটেইবিলাক আমাৰ তাতে আছে। বায়ুও আমাৰ তাতে আছে আৰু ইষ শক্তি ভগৱন্ত আমাৰ তাতে আছে। ইয়াতে দুটা বুলি কৈছে, এটা জীৱ আত্মা, এটা পৰমাত্মা। আমাৰ বৰ কৌশল কৰি ক'লে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। তাৰমানে আমি কোনেও মই মোৰ লগত চিনাকি নহওঁ, মই সদায় আনৰ লগত চিনাকি হওঁ। আমি কোনোবা মানুহ লগ পালে সুধো আপোনাৰ ঘৰ ক'ত, ল'ৰা ছোৱালী কেইটা, মাটি বাৰী কিমান। কিন্তু মই মোৰ লগত চিনাকি হোৱা নাই। মই বাৰু কোন, মই বা আহিছোঁ ক'ৰ পৰা, মই বা কিমান দিনৰ কাৰণে আহিছোঁ। তাৰমানে মোৰ আত্মাৰ পৰিচয় না। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায়, নাপাই জানা তাংক অবিদ্যাত। অবিদ্যা নাখিলে লাগ কৃষ্ণক পাবই লাগ, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মই যিমান দেখি আছো আত্মা ঈশ্বৰকে দেখি আছো, মই সন্মুখতে দেখিছোঁ। কিন্তু আমাৰ গণ্ডগোলটো লাগে তেওঁ দাস, এওঁ কৈৱৰ্ত, এওঁ কেওট, এওঁ দুখীয়া, তেওঁ কণা, তেওঁ অন্ধ। গতিকে মই ঈশ্বৰ বিচাৰিয়ে নাপাওঁ। কিন্তু ভগৱন্তই বাৰে বাৰে ক'লে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমি বিষ্ণু বুদ্ধি জ্ঞান নকৰোঁ।
আমি এক ঈশ্বৰৰ যে সন্তান এই ভাৱনাটো আমি নানো। এই নানাটোৰ কাৰণটো আমি বিচাৰি চাব লাগে। আমাৰ অন্নৰ গণ্ডগোল আছে। মহাপুৰুষ মাধৱদেৱে কবৰ দৰে অন্নজনী নকৰে বিচাৰ। অন্নৰ পৰা মেদ হয়, মাংস হয়, মজ্জা হয়, শুক্ৰ হয়, বংশ বিস্তাৰ হয়। গোটেই গণ্ডগোলটো অন্নৰ পৰা হয়। শৰণৰ পিছত সেইকাৰণে মানে ঘৰটো শৰণেদি এই 4 খুঁটাই দি ঘৰটো বান্ধিলে। গুৰুদেৱ নাম ভকত এইটো দি ঘৰটো বনালে। ঘৰটো বনালে সেই দৰ্জা 3খন ৰাখিলে কাই বাক্য মনৰ। কিন্তু ছাদ ঢালাই দিব কৰিব লাগিলে ভজন ল'ব লাগিব, তাৰমানে আৰু ওপৰত যাব পাৰিব। ভজন ল'ব লাগিলে ভজন ইটো গাব লাগিব। তেতিয়াহ'লে গাবৰ কাৰণেও জিভাডাল, খাবৰ কাৰণেও জিভাডাল। গতিকে আমাৰ মানুহে এইটো কাম নকৰে। বহুতে অজুহাত দেখুৱায়। মোৰ 2জনীকৈ ছোৱালী, 2জনীকে অশৰণীয়াত দিছো, মই ছোৱালী বুলি নাযাম নে? বোলে আই যোৱাত বাধা নাই। বোলে নহয়, যাবইতো লাগিব, তাই ৰখি থাকেতো বছৰৰ পৰা বছৰলৈ। যোৱাত বাধা নাই। আপুনি কিবা কিবি এৰিলেই হ'ল, তাই দুখ পাবতো। তাই দুখ পাবনে তোমাৰ ইন্দ্ৰিয়বিলাকে দুখ পাব যে এই আজি আহোঁতে একেবাৰে তেতিয়াহ'লে মই মোক ত্যাগী কৰিব পৰা নাই। মোৰ আসক্তি নামৰ সেই দুৰাচাৰ মনটোক মই নিলগাই থব পৰা নাই। মই মোহশূন্য, বিষয়শূন্য, বাসনাশূন্য, লিপ্সাশূন্য অৱস্থালৈ যাবলৈ মই চেষ্টা কৰা নাই। সেইকাৰণে মোৰ 2খন হাত থকাৰ পিছতো আৰু এখন মই হাত উলিয়াই লৈছো নিজাকৈ, অজুহাত। ছোৱালীটোৰ তাত বছৰৰ মূৰততো মই যাবই লাগিব, যোৱাত বাধা নাই। তেতিয়াহ'লে আৰু এখন হাত তুমি ওলাই ল'লা, অজুহাত। তাই কষ্ট পাবতো, সেইকাৰণে যাবই লাগিব, খাবই লাগিব। তেতিয়াহ'লে আমি অলপ সচেতন হ'ব লাগিব। এইডালেই সংসাৰ বৃক্ষ। বহু জনম আহিলেও হেনয় সংসাৰ বৃক্ষ, তোমাতে সেই উপজয়, মহাজ্ঞানী গণে আকৌ জানে, মায়াই মোহিত মন, জিতৈ অপণ্ডিত গণ, তোমাত বিবিধ কৰি মানি। এডালেই বৃক্ষ, অৱশ্যে ডাল পাত বহুত আছে। গছডালৰ গুৰিত দিলেই হয়। যিটো আমাক ক'লে বৃক্ষৰ মূলত যেন আনি দিলা জল, হৈ অতৃপ্তি জানা ডাল পুষ্প ফল, গুৰিত নিদিয়া যদি ডালত সিঞ্চয়, ডালে মূলে ফলে ফুলে কেহ নাপাও। গতিকে অপণ্ডিত গণে তোমা বিবিধ বহুত বুলি মানে, কিন্তু বস্তু এটা, অসন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ, অদুৰ্জনক বিনাশিবা বলে, তোমাৰ চৰণ নাৱে গোখোজ সমান কৰে, সংসাৰক ভকত সকলে। সংসাৰ ভৱ সমুদ্ৰ। এই ভৱ সমুদ্ৰ আমি তৰি যাব পাৰো এই টনু নৌকাখনেৰে। কিমান? গৰুৰ খোজৰ দৰে। এজন মানুহে ডেং দিলে 100টা গৰুৰ খোজ পাৰ হৈ যাব পাৰে।
তেতিয়াহ'লে সংসাৰ তৰিবৰ কাৰণে অন্য আৰু চিন্তা নাই। সন্তৰ ৰক্ষাৰ হেতু ভগৱন্তই আমাক দিলে, বেলেগ বেলেগ দিছে যদিও তেওঁৰ চৰণ চিন্তাটো শুদ্ধ হ'ব লাগিব। সেই দুখানি অভয় চৰণ মই চিনি পাব লাগিব, আৰু চিনাকি কৰাই দিব মোক সাধু বৈষ্ণৱে। সেইকাৰণে গুৰুজনাই ক'লে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। তুমি সাধু সংগ লোৱা, সাধু সংগই তোমাক মাৰ্গদৰ্শন কৰাই দিব। ক্ৰমে তুমি ভ ক আৰু দন্ত্য ত, এই তটোৰ তত্ত্বটো পাবা তুমি, কিন্তু ভক ভকাই থাকিলে নাপাবা। আমাৰ সমাজত ভ আৰু কটো বেছি আছে, আৰু তেওঁলোকে ভক ভকাই থাকে। তেতিয়াহ'লে ততৰ তনু মন প্ৰাণ মই অৰ্পণ কৰিব লাগিব, আৰু জানিব লাগিব মই অহাও নাই, মই নাযাওঁ, মোক তুমি আনিছা ভাৱৰীয়া ৰূপে, মই ভাও দিছো, কোন মুহূৰ্তত যাব লাগে মোৰ ঠিকনা নাই। সদায় সেইকাৰণে মৃত্যু স্মৰণ কৰিব লাগে, কাৰণ কোন মুহূৰ্তত কেতিয়া মই যাম মই নাজানো, তুমি কিন্তু জানা। আৰু সদায় সাজু থাকিব লাগে, যেতিয়াই নিয়ে মই তেতিয়াই যাম। এই পামত মই কিয় থাকিম? পামত মই এনেই নাথাকো, খেতি কৰিব আহিছো ইয়াতে। মই খেতিত মই আৰু কোনো হকা বাধা নুশুনো। মই এই খেতি কৰি যি মই আনন্দ পাম, তাতেই মই কৃষ্ণক পাম। ইয়াতো এই নিমিত্তে কৈছে, আই আপুনি ভকতে তৰি ইঠাৱতে গৈলা এৰি, অতজু পাদ পদ্ম নৌকা দুই, মুক্ত হইল বুলি যিটো তোমাৰ চৰণে ৰৈ, দুনাই হিত পৰৈ ভ্ৰষ্ট। বহু মানুহে শৰণ ভাগি গ্ৰহণ কৰি কয় কেতিয়াবাই লৈছো, নহব। মই মোৰ হৃদয়ত সেই দুখানি অভয় চৰণ সদায় চিন্তাত ৰাখিব লাগিব। যদি ভাবে মই লৈছো, আগতে লৈছাও সি ৰৈ গল, তুমিতো নাজানা। তুমি বজাৰ কৰা মনাখনৰ কিন্তু বহুত সুৰুঙা আছে, ফুটা আছে, ৰৈ যাব। গতিকে তুমি এইটো নাভাবিবা, তৰি যাবৰ কাৰণে মুক্ত হইল বুলি যিটো তোমাৰ চৰণ ৰৈ, দুনাই সিটো পৰৈ ভ্ৰষ্ট হৈ। মই লৈছিলো নহয় তেতিয়া, নহব। মৃত্যুৰ মুহূৰ্তলৈ তোমাক চিত্ৰগুপ্তই নম্বৰটো দিয়ে আছে। সন্তানটো স্কুলত যেনেকৈ 365 দিন পাৰ হৈ যোৱাৰ পিছতে পৰীক্ষা হয়, আমাৰো এটা জীৱনৰ শেষৰ দিনা পৰীক্ষা। সেইদিনাহে হিচাপ নিকাচ হয়। তুমিহে ভাবিছা মই শৰণ লৈছো, তোমাৰ জমাৰ ঘৰত কিবা আছে। সেইকাৰণে ইয়াতে সেই কথাটো কৈছে যে মই তৰি গলো, মুক্তি হইলো তোমাৰ চৰণ এৰৈ, আৰু মই কিয় এতিয়া লাগে? আৰু মই লৈছো নহয় কেতিয়াবা। দুনাইহি ভ্ৰষ্ট তজু নাম মুখে লৈ, হৃদয়তৰ উপধৰৈ, আশিসিজনে নিস্তৰৈ সংসাৰ, ধৰিবা হাই অৱতাৰ হৰিবা ভূমিৰ ভাৰ,
কিন হইল আনন্দ এইহেন ভগবন্তৰ নাম মুখত লয় কৃষ্ণ কৃষ্ণ হৰিৰাম বা গোবিন্দ মাধৱ চক্ৰধাৰী হৰি। গোবিন্দ মানে গো অৰ্থে বেদ, বৃন্দ মানে সমষ্টি। তেওঁ এই মাধৱ, মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণ। তেওঁ চক্ৰধাৰী। বাৰে বাৰে কৈ থাকিব, তাতো যদি তই সৈমান নোহোৱা তেতিয়াহ'লে চক্ৰ পঠিয়াই দিম, ছেদ হ'ব। তেওঁ হৰি, হৰণকৰ্তা। একেবাৰে মনত ৰাখিবলৈ সহজ উপায়টো হ'ল GMCH। জি মানে গোবিন্দ, এম মানে মাধৱ, চি মানে চক্ৰধাৰী, এইচ মানে হৰি। আমি সকলোৱে মনত এইটো ভাবিব লাগে, আমি প্ৰত্যেকেই তেওঁ, কিন্তু আমি তেওঁ হ'ব নোখোজো। আমি তেওঁক নামঘৰত থৈ দিম, আমি বজাৰত গ'লে লগত নিনিও, অন্য অনুষ্ঠানত গ'লে তেওঁক নিনিও, তেওঁক আমি থাপনাত থৈ যাওঁ। দুৰ্ভাগ্যটো তাতেই। ভগৱন্তই কৈছে তুমিয়ে মই। মানুহৰ কথা হ'ল শৰণ মই লৈছো, ভজন লৈছো, কিন্তু লগত লৈ যাব নোৱাৰো। মই মিটিং থাকিলে গামোচাখন জেপত লৈ যাওঁ, ভকত হৈ মই নাযাওঁ। আমাৰ ইমান দুৰ্ভাগ্য। আমি বহু ভকতক লগ পালো, তেওঁলোকে মিটিঙত যাওঁতেও লং পেনেৰে যায়, তাতে গৈ আৰু কাপোৰ সলায়। আইসকলৰ মূৰৰ অৰণ্য নোহোৱাই হৈ গ'ল। আজিকালি আৰু এনভেলাপ পিন্ধা কৰিছি। তেতিয়াহ'লে চাওকচোন, জাতি এটা শেষ হ'বলৈ আৰু কিমান দিন? আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে কাৰণে কোনোমতে মেখেলা চাদৰখিনি ভৰ্তি আছে। অৱশ্যে ইয়াৰ ভিতৰৰো বহুতে ঘৰত সেই দীঘল ঠেঙীয়াটো পিন্ধে। পাৰি বুলি কয়, বোলে পাৰি বা চলবতো লাগিব, আজিকালি চলে। এনভেলাপ বুলি কৈছো দেখোন, হয়। তেতিয়াহ'লে ইমান দুখ। এটা জাতিৰ স্খলন হবলৈ বেছি সময় নালাগে। যিসকল নাৰীৰ গৰ্ভতে আমাৰ জন্ম, এই পৃথিৱীখনক নাৰী শক্তিটোৱে ইমান উদগনি দি আমাক আগবঢ়াই লৈ আহিছে, তেওঁলোকৰ স্খলন যেতিয়া হয়, জাতি শেষ। ইয়াত সেইকাৰণে কৈছে, তোমাৰ পাৱৰ খোজে অলংকিত হৈবে ভূমি, ধ্বজ বজ্ৰ দেখিবই অংকুশ, তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰো, ৰক্ষা কৰা পৰম পুৰুষ। হে পৰম পুৰুষ, হে অনাদিৰ আদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণদেৱ, তোমাৰ ধ্বজ বজ্ৰ জব অংকুশ পদ্ম যি দুখানি চৰণত আমি আশ্ৰয় গ্ৰহণ কৰিছো, আমি পুনৰবাৰ পৰি পৰি প্ৰণাম কৰো। আমাক ৰক্ষা কৰা। ৰক্ষা কৰিব লাগিলে লাগিব দৃঢ়তা, সততা আৰু বিশ্বাস। সেইকাৰণে গুৰুজনাই ক'লে, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। তুমি বিশ্বাস প্ৰথমতে লোৱা, ময়েই ভগৱন্তৰ অংশ জীৱ, এই বিশ্বাসটো লোৱা। আৰু তুমিয়েই যদি ভগৱন্তৰ বিচ্ছুৰিত অংশ বুলি ভাবিব পাৰা, ভগৱন্তই বোলে তুমি সত্য চিন্তা যাতে কৰিব পাৰিছা, তোমাকো মই সহায় কৰিম। তেতিয়াহ'লে মোৰেই বন্ধু মই আৰু মোৰেই শত্ৰু মই। হিমতে মাধৱক কৰিলাই অনেক তুতি, ত্ৰিদশে সহিতে সৃষ্টি কৰে,
শুনি অক সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰী। এওঁ মাধৱ, মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণ। এতিয়া নাৰায়ণ বুলি ক'লেও নাৰা মানে পানী, অয়ন মানে শয্যা, পানীৰ শয্যাত থাকোতা। পানীয়ে হ'ল প্ৰাণ, সৰ্বজীৱত প্ৰাণ। এই নাৰায়ণৰ নাভিত ব্ৰহ্মাৰ জন্ম হৈছে। আমাৰ ইয়াত কোনোবা আহিছে নেকি নাভিত জন্ম নোপোৱা? তেতিয়াহ'লে আমিবিলাকেই ব্ৰহ্মা। আমি পানীতে জন্ম পাইছোঁ, পিতৃশিৰৰ বিন্দু, মাতৃগৰ্ভত পানীত। আৰু আমি সন্তান ৰূপে যেতিয়া মাতৃগৰ্ভত আছোঁ তেতিয়া পানীৰ বেলুন এটাৰ ভিতৰত আছিলোঁ। তেতিয়াহ'লে আমি নাভিত জন্ম পাইছোঁ, আমি ব্ৰহ্মা। আমাৰ চাৰিখন মুখ, চকুই এক মুখ, নাসিকাই দুই মুখ, কৰ্ণে তিনি মুখ, তুণ্ডই চাৰি মুখ, আমি চতুৰ্মুখী ব্ৰহ্মা। শাস্ত্ৰই কৈছে ব্ৰহ্মা হ'লেও নহ'ব, সৃষ্টিকৰ হ'ব লাগিব। আমি সৃষ্টিকৰ, কাৰণ চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি। তেতিয়াহ'লে সৃষ্টিকৰ। ব্ৰহ্মাক প্ৰজাপতি ব্ৰহ্মা বুলি কৈছে নহয়, তেতিয়াহ'লে আমিবিলাক সৃষ্টিকৰ। সেই ব্ৰহ্মাই আকাশ মাৰ্গত নাৰায়ণক সুধিছে বোলে, প্ৰভু বৈকুণ্ঠত আপুনি আৰু প্ৰাৰিষদ বৰ্গ থাকে, আমি দেৱতাবিলাকৰ কাৰণে স্বৰ্গ কৰি দিলে, সেই তলত সেইখন কি বোলে, এইখন মৰ্ত্য। বোলে মৰ্ত্যত সেইবিলাক পোক নেকি? বোলে পোক নহয়, বোলে মনু। বোলে মনু মানে কি? বোলে মনুষ্য। বোলে সেইজন মনুষ্যই খোজকাঢ়ি গৈ আছে, লগত সেইটো কি যায়? বোলে সেইটো ছায়া, তাৰ কায়া আছেতো। প্ৰভু তোমাৰো কায়া নাই, মোৰো কায়া নাই। বোলে দেৱতাৰ কায়া নাথাকে, ছায়াও নাই। ব্ৰহ্মাই তেতিয়া ক'লে, প্ৰভু একবাৰ যাওঁ। ক'ত? বোলে মনুষ্য হৈ। নাই নাই, তাতে গ'লে সত ৰজ তম তিনিটা গুণ পাবা, কায়া পাবা, ছায়া পাবা আৰু মায়াত পৰবা। আমাক ক'লে নহয়, ব্ৰহ্মাৰো বাঞ্ছনি নৰতনুইত হৰি 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 হৰি। ব্ৰহ্মায়ো বাঞ্ছা কৰিছে মানুহ হ'বৰ কাৰণে। তেতিয়াহ'লে আমি কিমান সৌভাগ্যৱান। স্বয়ং ব্ৰহ্মাই বাঞ্ছা কৰা আমি দুৰ্লভ মনুষ্য জন্ম পাইছোঁ। তাকেই ধিক্কাৰ দিছে মহাপুৰুষ মাধৱদেৱে, দুৰ্লভ মনুষ্য জন্ম, লভিয়া পশুৰ যজ্ঞ, বিষয়ৰ আশা পৰিহৰা, সন্তৰ সংগত বসী, মুখে হৰি গুণ গায়া, সন্তোষে অমৃত পান কৰা। আজি ইয়াত অমৃত পানৰ অনুষ্ঠান পাতিছে। এইটো নামামৃত, এইটো কৰ্ণামৃত, এইটো বাক্যামৃত, এইটো শব্দামৃত, এইটো জ্ঞানামৃত। গোপিনীবিলাকে তাৰ নামটো দিলে অধৰামৃত, ওঠেৰে বাগৰি অহা অমৃত। আমি এই অমৃত নাখাওঁ। দেৱতাবিলাকে সমুদ্ৰ মন্থনত যি অমৃত খালে, সেই অমৃত খাই পেলাইও গণ্ডগোল হ'ল। আপোনাৰ ব্ৰহ্মায়ো নিজৰ ছোৱালীকে তিৰি কৰি পেলালে। শিৱয়ো আনকি এই মোহিনী ৰূপটো চাই পেলাই গণ্ডগোল লাগি গ'ল, গছকে সাবত মাৰি ধৰিলে, কাপোৰে নোহোৱা হৈ গ'ল। ইন্দ্ৰই সেইহেন সমুদ্ৰ মন্থনৰ অমৃত খাই পেলাই তেওঁ আপোনাৰ অহল্যাৰ সতীত্ব হৰণ কৰিলে, কয়াধুক হৰণ কৰিলে। সেইকাৰণে ভগৱন্তই ক'লে, বোলে দেৱতাবিলাক হ'ল কামুক আৰু লোভী। কাতিৰি কাইনে ঠিক নাই, মোৰ ভাল নালাগিল, মোকতো চিনিয়ে নাপালি। সেইকাৰণে আৰু এবিধৰ জন্ম দিছোঁ মনুষ্যৰ,
মনুৰ মনু কিন্তু সাধনজনীৰ কাৰণ মানুহে সাধনা কৰি ভগৱন্তলৈ উন্নীত হ'ব পাৰে সেইকাৰণে কবিয়ে ক'লে মানুহেই দেৱ মানুহেই শিৱ মানুহ বিনে নাই কেও মানুহেই পৰম সত্য ভগৱন্তই কৈছে ময়ো সেইকাৰণে লোভ লাগি গ'ল মই মনুষ্য হৈ গ'লো ধৰাধামলৈ স্বয়ং ভগৱন্তৰ লোভ লাগিছে মানুহ হ'বলৈ সেই মানুহ আমি ভগৱন্তক নিচিনিলো দেৱৰ দেৱতা হৰি জানিয়া যতন কৰি লয় এক শৰণ কৃষ্ণত গাৱা নাম গুণ গীত কৰিয়া একান্ত চিত তেবে থান পাইবা বৈকুণ্ঠ হয় সহস্ৰ কোটি দেৱতা আছে দেৱতাবিলাকৰ হৰি ভগৱন্ত কিন্তু এই ভগৱন্তক পাবলৈ যত্ন কৰিব লাগে যত্নটো নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব প্ৰৱৰ্তন কৰি একত আশ্ৰয় ল'ব লাগিব মানে এক দেও এক সেও এক দিনে নাই কেও এজনেই ঈশ্বৰ মোৰ দেহটোৰ ভিতৰতো জীৱন ভাটিটো এজনেই টানি আছে এই পৰম সত্য যিসকলে জানিছে বুজিছে বুজি পেলাই আমি নাম গাব লাগিব কাৰ নাম ভগৱন্তৰ নাম কিয় নামেহে তৰাইব ঘোৰ সংকটৰ বেলা যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ মাজতে আছে আপুনি শ্ৰী হৰি তেতিয়া মই বৈকুণ্ঠত স্থান পাম বৈকুণ্ঠ মানে বৈ অৰ্থে মায়া কুণ্ঠ মানে নাই য'ত মায়া নাই আজি এই নামঘৰটোৰ মজিয়াত এতিয়া মায়া নাই আমি ঘৰতেই মায়া মোহ বিসৰ্জন দি এই সত ৰজত তিনি গুণৰ দেহটো ইয়ালৈ লৈ আহিছো আমি বাহিৰত আহি চৰণ ধুৱাওঁতে ৰজগুণ আৰু তমগুণ শান্ত হ'ল শতগুণেৰে ইয়ালৈ আহিলো আৰু শতগুণেৰে স্থিতি ললো ভগৱন্ত কিন্তু নিৰ্গুণ ভাগৱত নিৰ্গুণ তেতিয়াহ'লে স্থিতিটো ললো নিৰ্গুণত বোলে নিৰ্গুণত স্থিতি নিৰ্গুণত ৰতি নিৰ্গুণত মতি নিৰ্গুণত গতি নিৰ্গুণত প্ৰাপ্তি স্থিতি যদি হৈছে প্ৰাপ্তি হ'ব পিতৃৰ শিৰৰ বিন্দুটো যদি মাতৃগৰ্ভত স্থিতি লাভ কৰিছে তুমি সন্তান পাবা আৰু যদি স্থিতি লাভ কৰা নাই 12 বছৰ ৰখি থাকিলেও তুমি সন্তান নোপোৱা আমিও ভগৱন্তৰ দুখানি অভয়চৰণ তলত কায় মনোবাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে যদি স্থিতি লাভ কৰিছো তেতিয়াহ'লে আমাৰ ৰতি হ'ব প্ৰেম হ'ব ভগৱন্তৰ লগত আৰু যেতিয়াই প্ৰেম হ'ব তেতিয়াই ভাৱনা হ'ব যেতিয়াই ভাৱনা হ'ব তেতিয়া ভক্তিৰ উৎপত্তি হ'ব যিটো মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষাত ক'লে এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পাৱে যদি পৰম গতি লাভ কৰিছা বা কৰিব খোজা তেতিয়াহ'লে তুমি ভাৱনা কৰা ক'ৰ পৰা আহিলা কিমান দিনৰ কাৰণে আহিলা কি লৈ আহিলা আৰু যাওঁতে তুমি কি লৈ যাবা এই ভাৱনা কৰা শুনিও কয় অভিপ্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহা অন্ত্য জাতি পৰম বান্ধৱ নাম যিটো লৈ অবিশ্ৰাম তাত সাত কাৰ্য সাধো ইয়াতকৈ আৰু পুণ্যৰ কাম নাই একেবাৰে অন্ত জাতিটো শুদ্ধ হয় কিৰাত কছাৰী খাচী গাৰো মিৰি সকলো মিলি এক ঈশ্বৰৰ সন্তান বুলি মিলিব পাৰে
এই পৰম সত্যটো জানিব লাগে, কাৰণ আমাৰ নাম বান্ধৱ। ই আমাৰ দেহৰ পৰা এটা এটাকৈ বেয়া কাৰ্যবিলাক নোহোৱা কৰে। প্ৰথমতে পাপ দহে, আৰু নামৰ অভ্যুদয় হয় ইয়াতে। গতিকে আমিবিলাকক শুদ্ধ কৰিবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে ক'লে, বিশ্বাসেৰে তুমি শ্ৰৱণ কৰা, কাৰণ শুনিলেহে গুচয় মনৰ সংশয়। তোমাৰ অজ্ঞানতা মূঢ়তাবিলাক ইয়াতে শেষ কৰি দিব। ইয়াত সেইকাৰণে কৈছে পাপবিলাক যাব। এইটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিকো কৈছিল, পাপ মোৰহৌক নাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো বখানি। পাপ নাশ কৰিবৰ কাৰণে অৱশ্যে পাপৰ অৰ্জন হয় চকু দুটাৰ পৰা। চকুই দেখিলে কামনা আহে, চকুই দেখিলে বাসনা আহে, চকুই দেখিলে লোভ আহে, চকুই দেখিলে সকলো বেয়া কৰ্ম কৰিবৰ মন যায়, কাৰণ মনক জাগৰণ দিয়ে। মন কিন্তু নিজা চকু নাই, মন ভিতৰত্ৰ। ইয়াতো সেইকাৰণে কৈছে, দহৈ পাতক গণা পুণ্য কৰৈ উপাৰ্জন, বিৰকতি মিলৈ বিষয়ত, কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাও, পাৱৈ বিষ্ণু জ্ঞান মহাতত্ব। পাপ দূৰ হলে পুণ্য উপাৰ্জন হয়। আসক্তিৰ দেহটোত ক্ৰমে ক্ৰমে বিৰকতি আহে, বিষয় সম্বন্ধ সুখ আঁতৰি যায়, কৃষ্ণৰ চৰণৰ প্ৰতি প্ৰেম আহে, হৃদয়ত ভক্তিৰ উৎপত্তি হয়, আৰু ক্ৰমে ক্ৰমে বিষ্ণু জ্ঞানৰ মহাতত্বটো উপলব্ধি হয়। আমিয়ে তেওঁৰ পৰা আহিছো, অথচ মই আন্ধাৰত আছো। এই আন্ধাৰৰ পৰা বুটলি লৈ যোৱাজনে তেওঁ, আৰু মায়াৰ চক্ৰটো তেওঁৱেই দিয়ে, কাৰণ তেওঁ কাল মায়াৰ অধিকাৰী। সেইকাৰণে কৈছে, অমায়াক দহতাৰ কৰ মহাই উপকাৰ, অদেখা কেন ধৰ্ম একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এৰে এক কৰি, থয়া নাম উপশান্ত। এই দেহ বৃক্ষডালত পোক লাগিলে, এই গছবিলাকত আপোনালোকে দেখে এবিধ চৰাইয়ে ঠোঁটেৰে খট 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 কৰি পেলাই তাৰ পৰা পোকটো হয় ফুটা কৰি দিয়ে, পোকটো লৈ যায়। আমাৰো নামৰ ঠোঁটৰে তাক আঁতৰাই দিয়ে। আৰু সেইকাৰণে কৈছে যে মায়াক দহৈ কৰে উপকাৰ, দেখা কেনে ধৰম একান্ত। তুমি ক'বই নোৱাৰা কোন মুহূৰ্তত তোমাক চাফা কৰি লৈ গ'ল, কাৰণ যিটো পূৰ্ণানন্দ হৰি তেন্তে এক কৰি, থয়া নাম হৈ উপশান্ত। কাৰণ নামতেই উৎপত্তি হোৱা এই জীৱবিলাকৰ হৃদয়ৰ নাভিনাদত উৎপত্তি হোৱা শব্দ ব্ৰহ্মতেই নামৰ উৎপত্তি। বোলে ময়েই মোৰ তাত উৎপত্তি হওঁ, তোমাৰ যত মানে অন্যায় অনীতি আছে মই দূৰ কৰি। সেইকাৰণে ভগৱন্তই কৈছে, তোৰ 10টা ইন্দ্ৰিয়ৰ যিটো দেহ দিলো, সকলোকেইটা তয়ে ৰাখ, এটা মাত্ৰ মোক দে, মনটো মোৰ তাত দিবি, বাকী তই লটপট যতে যি কৰা কৰ। কিমান কৌশল কৰি ভগৱন্তই কৈছে মনটো দিব দিছে তেওঁৰ তাতে। তোৰ ইন্দ্ৰিয়বিলাকক তই লৈ ফুৰ, মই বেয়া নাপাওঁ, এটা মোৰ তাত দিবি মনটো।
সেইকাৰণে গুৰুজনাই ক'লে দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বোল, ৰামকৃষ্ণ বোল মন ৰামকৃষ্ণ বোল, নাম নাম লো। এই মনকে ধিক্কাৰ দিছে, বোলে কি ধন বেহালি হাত, অ মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বাট। এই মনটোৱে আমাক শেষ কৰি দিলে। কিন্তু কিবা কাৰণত মনে যদি এক পাক ঘূৰি দিয়ে, সাধু সংগত তৰিল, আৰু গোটেই জীৱন যদি সাধু সংগ নললে মৰিল। এতিয়া কোনটো কৰে সেইটো জীৱৰ নিজা চিন্তা। মইহে মোৰ বন্ধু, গতিকে চিন্তাটো মই নিজক কৰিব ল'ব লাগিব। ইয়াতো সেইকাৰণে কৈছে যে তোমাক কিন্তু পূৰ্ণানন্দ হৰিয়ে এক কৰিব, বিশ্বাসেৰে তেওঁৰ নামটো লোৱা। হেন নাম আছে কাছে, গাঁৱে গাঁৱে মুখই আছে, তথাপিতো পৰৈ যাতনা, কিনো মহামূঢ়মতি তাৰাৰ নাহি গতি, কৰিলে আপুনি আত্মঘাত। নাম মোৰ তাতে আছে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজা হয়। মোৰ তাতে নাম আছে, আৰু গাঁৱে গাঁৱে মুখ আছে, সকলোৰে মুখ আছে, কিন্তু মুখখন খালি খোৱাত ব্যস্ত। সেই মুখখনেদি মাত্ৰ কব লাগে ৰাম। সেই ৰামে আৰু কৈছে তোমাৰ ভিতৰত ময়ে আছো, মই প্ৰাণাৰাম, মই হৃদিৰাম, মই আত্মাৰাম। মোৰ তাত থকা ৰামে মই নাম ললি জাগৰণ দিয়ে, চলন দিয়ে, খেলন দিয়ে। মই মোৰ তাতে থকাজনক চিনি নাপাওঁ। মই মোৰ তাতে থকাজনক চিনি পালে ভগৱন্তই কৈছে আৰু বেলেগ চিনিব নালাগে, তইতো ময়েই। কিন্তু আমি চিনি নাপাওঁ নিজক। সেইকাৰণে কৈছে কিনো মহামূঢ়মতি তাৰ আর নাহি গতি, আৰু গতি নাই। সি অনন্তজনী পৰিভ্ৰমণ কৰিব লাগিব আকৌ, কাৰণ কৰিলে আপুনি আত্মঘাত। আত্মাক যিটো আঘাত দিলে, ইয়াৰ কাৰণে সি আকৌ 84 লক্ষ যোনি পৰিভ্ৰমণ কৰিব। এই দুৰ্লভ মনুষ্য জন্মতে তুমি মোৰ লগত সাক্ষাৎ হোৱা। মানুহে এই দেৱ, মানুহে এই সেৱ, মানুহ বিনে নাই কিয়, মানুহকে তুমি ভগৱন্ত বুলি লোৱা, সন্মুখত দেখাজনকে কৃষ্ণ বুলি কোৱা, তাৰ কিছু নিয়ম শিকি লোৱা। আইগৰাকী সন্মুখত আহি আছে, তেওঁৰ চৰণ দুখন চাই কোৱা কৃষ্ণ আই, তোমাৰ আমনি নকৰে। নহলে তোমাৰ দেহত থকা ইন্দ্ৰিয়বিলাকে তোমাক বিকল কৰি দিব। যিটো মহাপুৰুষ মাধৱদেৱে ক'লে যে এই ৰূপ ৰস গন্ধ এই পঞ্চ বাণী, এই বাণবিলাকে তোমাৰ দিগদাৰ দিব। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দক নিষেধ কৰিবৰ কাৰণে, এই বাণবিলাক নোহোৱা কৰিবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে এই ভাগৱত থকাৰ পিছতো আমাক কীৰ্তন দিছে। কাৰণ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইবিলাক নৰ্তকী, এই নৰ্তকীবিলাকে এই ডেকা ল'ৰাবিলাকক ছোৱালীবিলাকক নচুৱাই লৈ ফুৰায়। কিন্তু এই নৰ্তকীবিলাকে আমনি নকৰে তুমি যদি ঈশ্বৰৰ নাম লোৱা। সেইকাৰণে নৰ্তকী উল্টাই দিছে গুৰুজনে, কীৰ্তন। তুমি হৰিৰ নাম কীৰ্তন কৰি থাকা, ৰাম 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 ৰাম। ইন্দ্ৰিয়বিলাকে তোমাৰ বেয়া ফালে নাযায়, চকু বেয়া চাব নাযায়। যদি চকুৰে বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নকৰোঁ, চৰণেৰে বেয়া ঠাইলৈ নাযাওঁ, ভগৱন্তই কৈছে তুমি কিন্তু এতিয়া মই হৈ গলা, তুমিয়েই মই, স্বয়ং তুমি মই। আমি কিন্তু হৰি হ'ব নোখোজো।
হৰি হ'ব লাগিলে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব। গতিকে আমি কিন মূঢ়মতি তাৰ আৰু নাহি গতি, কৰিলে আপুনি আত্মঘাত। মই বিষয় সম্বন্ধ সুখত আত্মঘাত কৰিলো, কিন্তু বিষয় সম্বন্ধ সুখ ক'ত নাপালো? সমস্ত জনিত কুকুৰ মেকুৰী গাদ কিয়াল চৰাই চিৰিকটি সকলোতো মই এয়া পালো, কিন্তু তৰণৰ কৰবাত পালো নে? এইবাৰ কিন্তু মনুষ্য জনমত মোক ভগৱন্তই তেওঁই গুৰু ৰূপে আহি আমাক এই মহাজ্ঞান দিলে। বা নৰলোক হৰি ভজিয়ক, এই মহাসত্যৰ বাটেৰে আগবাঢ়ি যোৱা। তুমি কিন্তু ঈশ্বৰৰ পৰা আহিছা, আকৌ ঈশ্বৰলৈ তুমি গমন কৰিব পাৰিবা। জানি এৰাই আনমতি, অভকতিত কৰা ৰতি, নেৰিবা মুখত ৰাম নাম, তৰিবা সংসাৰ দুখ, লভিবা মুকুতি সুখ, অঘনে ঘনে ঘুষিও ৰাম ৰাম হৰি ৰাম, ও ৰাম 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 ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি রাম। কিমতে ভকতি করিব তোমাত, হরি হরি হরি